Hey guys, স্বাগতম টু জুবিন ব্লগ স্ক্যাম কাল লগত কেনেকে স্ক্যাম হৈ আছে কোনেও গম পোৱা নাই 1 মিনিটৰ মুৰে মুৰে 1 সেকেন্ডৰ মুৰে মুৰে মানুহৰ লগত স্ক্যাম হৈ গৈ আছে আৰু এই স্ক্যামৰ হার এই পৃথিৱীত ইমানে বাঢ়ি গৈ আছে মানে কোনে কাকত কেনেকে স্ক্যাম কৰি দিয়ে আপুনি ধৰিবই নোৱাৰে আৰু বৰ্তমান তেনেকে Flipkart অৰ্থাৎ Flipkart কোম্পানী এবিলাক স্ক্যাম কৰা নাই কোম্পানী এবিলাক কাম নকৰে কিন্তু তাৰ মাজত কিছুমান এনেকুৱা স্ক্যাম চলি আছে আপোনাৰ মাথা পাগল হৈ যাব এই ভিডিওটো অলপ ভালকে চাওক যদি আপুনিও Flipkartত মানে প্রিপেড অর্ডার করে ধৰক কিবা এটা অর্ডার কৰিলে আৰু মই পেমেন্টটো কৰি দিও আপুনি পেমেন্টটো কৰি দিলে আপোনাৰ অর্ডার কনফার্ম হৈ গল তো সেই মালটো আহি যাব 6-7 দিনৰ ভিতৰত কিন্তু তাৰ মাজতে আপোনাৰ লগত স্ক্যাম হৈ যাব পাৰে এইটো স্ক্যাম কেনেকে হয় চাই থাকক হেতিয়া Flipkartত অর্ডার কৰাৰ ক্ষেত্ৰত যেটো স্ক্যাম হ'ব পাৰে সেইটো আপোনাৰ 100 টকাৰো হ'ব পাৰে 1000 টকাৰো হ'ব পাৰে সেইটো আপোনাৰ অর্ডাৰৰ লগত কথা মই যে স্ক্যামটোত সোমাই গৈ আছিলো আৰু যে মই পইচা যাব আৰু মোৰ ঠিক সেই সময়ত মই মানে বস্তুটো গম পাই গলো তে ঘটনাটো এনেকুৱা আপুনি যেনেকে এটা মোবাইল ফোন কিনিবৰ কাৰণে বা এটা ভাল বস্তু কিনিবৰ কাৰণে কিমান কষ্ট কৰি আপুনি পইচা জমাই আছে যে মই 5000 টকাৰে 7000 টকাৰে বা 8000 টকাৰে এটা বস্তু অৰ্ডাৰ দিম Flipkartৰ পৰা আপুনি চাই থৈ দিছে আপুনি সেই যিমান কষ্ট কৰি পইচা যোগাৰ কৰি আছে স্ক্যামাৰে হিমান ব্ৰেইন লগাই আছে যে আপোনাৰ পইচা আমি কেনেকে খাব পাৰো এইটোৰ পিছত এইটো স্ক্যাম মানে মাথা মাৰিয়ে থাকে আৰু স্ক্যামাৰে ধৰক আপুনি 2000 বা 1500 মান টকাৰ স্মাৰ্ট ওয়াচটো অৰ্ডাৰ কৰি দিলে আপুনি ভাবিলে যে মই আগতে পেমেন্ট কৰি দিও কাৰণ বহুতৰে গুগল পেত পইচা থাকে সময়ত সেই পইচাটো খৰচ হৈ যাব পাৰে পেমেন্টটো আগতে কৰাই দিও অৰ্ডাৰটো আহিবই কাৰণ Flipkart কোম্পানীটো স্ক্যাম নকৰে না এইবিলাক মাজৰ মানুহে কৰে তো কি কৰিলে আপুনি অৰ্ডাৰটো কৰি দিলে পেমেন্ট গুছি গল কোম্পানীত তাত গুগল পে দি আপোনাৰ অৰ্ডাৰ হৈ গল অলৰেডি অৰ্ডাৰ কনফাৰ্ম এতিয়া অৰ্ডাৰ আহিব আপোনাক ডেট দিছে 3-4-5 দিনৰ ভিতৰত তো কি হল যেতিয়া আপোনাৰ অৰ্ডাৰটো আহে অৰ্ডাৰটো তো জাগাৰ পৰা ডাইৰেক্ট উৰি আহি আপোনাৰটো ঘৰত নপৰে ন প্ৰথম কি হ'ব অৰ্ডাৰটো পেকিং হৈ পিনে শিপটত লাগিব তাৰ পিছত গাড়ীত লগাব সেই পাৰ্সেলটো আপোনাৰ যদি দিল্লী বাংগালোৰৰ পৰা আহিছে ট্ৰেইনত আহিব বা ফ্লাইটত আহিব এনেকা বস্তুটো আহিব আহি পিনে ডাইৰেক্ট আপোনাৰ ঘৰ নাপায় বস্তুটো বাগেৰি এইটো অফিচৰ পৰা সেইটো অফিচত এনেকে বস্তুবিলাক আহি থাকে ইমানখিনি লগে ঠিকই আছে কোম্পানী একো মানে ভুল কৰা নাই কোম্পানীয়ে মাল ই কাৰ্ড বা ব্লু ডাৰ্টত লগাই দিছে গাড়ীত আহি যায় এতিয়া প্ৰডাক্টটো ডাইৰেক্ট অহা যোৱা নিজে হৈ নাথাকে ন হিটো মানুহ নহয় প্ৰডাক্টটো হৈছে এটা বস্তু হিয়াক কোনোবাই দাঙিব লাগিব কবাত ভৰাই দিব লাগিব তো মাজৰ যিখিনি লেবাত থাকে ওৰ পৰা তো দাঙি দিয়া ডাঙা পাৰা কৰা এইবিলাক যিবিলাক কানেক্টেড মানুহ থাকে সেইবিলাকৰ মাজতে এই স্ক্যামটো হয় হেতু কোনেও কাকো নকয় হিহঁতৰ মাজত পেক নাথাকে এনেকে পেকেটটো চালে আপোনাৰ যেতিয়া পাৰ্সেলটো হাজাৰ পাৰ্সেল আহে ন কোৰ কিমান পাৰ্সেল আহে তো প্ৰত্যেকটো পাৰ্সেল বক্সতে লিখা থাকে যেটো প্রিপেড অৰ্ডাৰ প্রিপেড লিখা থাকিব যেটো ক্যাশ অন ডেলিভাৰী তাত ক্যাশ অন ডেলিভাৰী লিখা থাকে এমাউন্ট লিখা থাকে এড্ৰেছ লিখা থাকে কাস্টমাৰৰ মোবাইল নাম্বাৰ লিখা থাকে ধৰক আপুনি 2500 টকাৰ ঘড়ীটো অৰ্ডাৰ কৰিছিলে আপুনি আগতে পেমেন্ট কৰি দিছে তাত লিখা গৈছে আৰু আপুনি ঘড়ীটো 2000 টকাৰে অৰ্ডাৰ কৰিছে এটো প্রিপেড অৰ্ডাৰ হয় বক্সটোৰ ওপৰতে লিখা থাকে আপোনাৰ মোবাইল নাম্বাৰ থাকে সেইজন কেনেকুৱা মানুহ সেইজন লেবাৰ কাম অলৰেডি কৰি আছে ওৰ গাড়ীত তোৰ মাল উঠাই আছে যাই থাকিব তো সেই লেবাৰে আপোনাক ফোন মাৰিব তেনেকুৱা দুইজন বহুত সত্যানি মানুহ থাকে ফোন মাৰি আপোনাক কব যে দাদা আপোনাৰ পাৰ্সেলটো আটকি গৈছে মাজতে ডেলিভাৰী হ'ব পৰা নাই এটা ওটিপি লাগে আপোনাৰ তো মোবাইল নাম্বাৰ তাত ৰেজিষ্টাৰ হৈ আছে তাত গটেখিনি শো কৰাই আছে যিখনত মানে এখন বিল এখন আহি যায় ন ওপৰত তো আপোনাক ফোন কৰি কব যে আপুনি দি দিয়ক ওটিপিটো আপোনাৰ পাৰ্সেলটো নহলে ফাঁচি থাকিব আপোনাৰো টেনচন হৈ যাব আৰে ভাই আমি পেমেন্ট কৰি দিছো পাৰ্সেল কিয় ফাঁচি থাকে পাৰ্সেলটো আহিব লাগিব আপুনি দি দিলে ওটিপিটো সহজ সৰল ভাবে আৰু সেই যে আপুনি ওটিপিটো দিলে ওটিপিটো আপুনি কিহৰ ওটিপি দিলে জানেনে তেখেতে কি কৰিলে আপোনাৰ মোবাইল নাম্বাৰটোৰে Flipkartটো লগইন কৰি ললে সেই ওটিপিটো পঠাই পিনে লগইন কৰি লৈ পিনে আপোনাৰ অৰ্ডাৰটো কি কৰিব ইয়াতে শো কৰালে মাই অৰ্ডাৰছটো গটেখিনি আহি যাব ন কাৰণ আপোনাৰ Flipkartটো যদি মই লগইনটো পাই যাও মই গটেখিনি এক্সেসে পাই যাম অৰ্ডাৰ কেনসেলও কৰিব পাৰিম যি কোনো ইচ্ছা আৰু মোৰ নিজৰ মতে কৰিব পাৰিম তো সেই মানুহজনে কি কৰিব আপোনাৰ মাই অৰ্ডাৰছত যাই পিনে আপোনাৰ অৰ্ডাৰটো কেনসেল কৰি দিব কেনসেল কৰাই পিনে আপোনাক কব যে আপোনাৰ একাউণ্টত পইচাটো ৰিফান্ড হৈছে মানে এনেকুৱা প্ৰসেসিং দেখাই দিব না আপোনাৰ অৰ্ডাৰটো অলৰেডি হতে কেনসেল কৰি দিলে কাৰণ আপোনাৰ Flipkartৰ এক্সেসটো পাই গল কেনসেল কৰি দিয়াৰ লগ সেই পইচাটো আপোনাৰ একাউণ্টত সোমাই যাব অৰ্থাৎ সেই পইচাটো আপোনাক সেই মানুহজনে দিয়া নাই মাজৰ মানুহজনে সেই Flipkartৰ কোম্পানীৰ পৰা পইচাটো আপোনাৰ একাউণ্টত সোমাই গল যদি ইউপিআই কৰিছিলে নেট বেংকিং কৰিছিলে আপোনাৰ তাত পইচাটো ৰিফান্ড হৈ গল মানে অৰ্ডাৰটো অলৰেডি আপুনি কেনসেল কৰাৰ দৰে হল কিন্তু আপুনি কেনসেল কৰা নাই আপুনি ৰখি আছে অৰ্ডাৰটো পাম বুলি মাজৰ মানুহজনে আপোনাৰ Flipkartটো এক্সেস কৰি পিনে অৰ্ডাৰটো কেনসেল কৰাই ললে আপোনাৰ তাত পইচা সোমাই গল তেখেতে আপোনাক আৰু ফোন কৰিব যে দাদা আপোনাৰ অৰ্ডাৰটো কেনসেল দেখাইছে নে আপুনি তো কব হয় কেনসেল দেখাইছে हाँ मेरे को मालूम है कैंसिल दिखा रहा है अभी क्या कीजिए आपको पेमेंट मिल गया है ना আপুনি তো পেমেন্ট পাই গৈছে Flipkart কোম্পানী আপোনাক পেমেন্ট কৰি দিছে তেতিয়া সেই মানুহজনে কি কৰিব তেখেতৰ পাৰ্সোনেল স্ক্যানাৰ খান আপোনাক হোৱাটছআপত দি দিব আৰু কব যে পেমেন্টটো এতিয়া কৰাই দিয়ক আপোনাৰ তাতটো সোমাইছে ন পেমেন্টটো ইয়াতে কৰাই দিয়ক তেতিয়া আপোনাৰ অৰ্ডাৰটো 2-1 দিনৰ ভিতৰত ডেলিভাৰী
ডেলিভাৰী হৈ যাব তেতিয়া আপোনাৰতো এটা ভাব আহিব ন যে স্কেনাৰখনত মই পেমেণ্টটো কৰাই দিওঁ ইপিনে আপোনাৰ ঘড়ীটো বা মোবাইলটো আহি পাব লাগে কাৰণ মামাৰ বিয়া মামীৰ বিয়া আহি আছে তো আপুনিতো গম নাপায় যে আপুনি কেনচেল কৰিছে অৰ্ডাৰটো সেই স্কেমটো সেই স্কেমাৰজনেহে কৰি আছে ঠিকে আছে অৰ্ডাৰটো ফাঁচি আছিলে পেমেণ্টটো ৰিটাৰ্ণ হৈ গৈছে মোৰ তাত আৰু মই এতিয়া পেমেণ্টটো মই কৰাই দিওঁ এই স্কেনাৰখনত তেতিয়া মোৰ পাৰ্চেলটো আহি যাব তো আপুনি কি কৰিলে সেই স্কেনাৰখনত পেমেণ্টটো গুগল পে' কৰি বা ফোন পে' কৰি মাৰি দিলে কিন্তু সেই পেমেণ্টটো ফ্লিপকাৰ্টে পালে না কোনোবাই পালে মাত্ৰ সেই স্কেমাৰৰ একাউণ্টছত সেই পইচাটো লৈ ল'লে তাৰপিছত আপুনি সেই স্কেমাৰজনক 1000বাৰ ফোন মাৰক 1000বাৰ কল কৰক সি আপোনাৰ ফোন নুঠায় মানে আপোনাৰ সেই 1500-2000 টকাটো খাই পেলালে মানে কেনেকুৱা হ'ল কথাটো আপুনি অৰ্ডাৰ কেনচেল কৰিলে আপুনি অৰ্ডাৰ কেনচেল কৰা নাই কিন্তু সি এক্সেছ কৰি লৈছে ন তো অৰ্ডাৰটো কেনচেল কৰিলে ফ্লিপকাৰ্টে আপোনাক পইচাটো দিলে সেই পইচাটো আপুনি সেই মানুহজনকহে দিলে বুজি পাইছে না কথাটো মই কেনেকৈ বুজাইছোঁ তো এনেকুৱা ধৰণৰ কিছুমান স্কেম হৈ আছে যদি ভাবিছে যে সেই নাম্বাৰৰ ওপৰত বা UPI QR কোডটোৰ ওপৰত মই কেছ কৰি দিম তো আপুনি কি কেছ কৰিব যাব সেই নাম্বাৰ সিহঁতে হাজাৰ বনাই থৈ দিছে নাম্বাৰ সলাই থাকে আজি সিহঁতৰ অ'ত এটা বেংক একাউণ্ট ত'ত এটা বেংক একাউণ্ট ক'ত কি ডুপ্লিকেট পান কাৰ্ড বনাই কিবা কৰি এইবিলাক বেংক একাউণ্ট বনাই কোনেও ধৰিব নোৱাৰে সিহঁতক মানে ধৰিব গ'লে আপোনাৰ লছ আপোনাৰ 700 টকা খাইছে 800 টকা খাইছে আপুনি সিহঁতৰ নামত কেছ দিব যাব অমুকত যাব তমুকত যাব বিপদ আপোনাৰে চাৰিওফালে যিটো সেইদিনা মোৰ লগত হ'ব ওলাইছিলে মই এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ প্ৰায় 700 মান টকাৰ পেমেণ্ট অলৰেডি কৰাই দিছোঁ তাৰপিছত মোৰ তাত ফোন আহিছে ডেলিভাৰী হোৱাৰ 2 দিনমান আগত যে আপোনাৰ অৰ্ডাৰটো এনেকৈ ফাঁচি আছে পেমেণ্টটো কৰাই দিয়ক আপোনাৰ OTP দিয়ক মই OTPটো দি দিলোঁ তাৰপিছত ফ্লিপকাৰ্টটো এক্সেছ কৰি লৈ অৰ্ডাৰটো কেনচেল কৰি দিছে সিহঁতে লাষ্টত মোৰ তাত এমাউণ্টটো আহি গৈছে মোৰ একাউণ্টত ৰিফাণ্ড হৈ গৈছে তাৰপিছত সিহঁতে কৈছে যে মোৰ স্কেনাৰখনত পেমেণ্টটো দি দিয়ক মই ভাবিলোঁ যে আৰে ভাই তোৰ স্কেনাৰত কিয় মই পেমেণ্ট কৰাই দিম এখন হৈছে তোৰ পাৰ্চনেল স্কেনাৰ কেনেকৈ মই পেমেণ্ট কৰাই দিম কাৰণ ফ্লিপকাৰ্টত মই পেমেণ্ট কৰাইছিলোঁ মাল ডাইৰেক্ট আহিব লাগে মোৰ ঘৰত মোৰতো আপোনাক পেমেণ্ট কৰাব লগা একো যুক্তি নাই এনেকৈ বহুত কিবাকিবি মই হিন্দীত তৰ্ক লাগিলোঁ লগাৰ পিছত সেই মানুহজনে ফোনটো কাটি দিলে আৰু যদি মই পেমেণ্টটো মাৰি দিলোঁ হয় মোৰ পইচাটো ঘূৰি নাহিল হয় অৰ্ডাৰো কেনচেল ফ্লিপকাৰ্টেও মোক পইচা ঘূৰাই দিলে সেই পইচাটো মই সেই মানুহজনকে খোৱাৰ দৰে হ'ল হয় এনেকুৱা ধৰণৰ মানে স্কেম হৈ আছে তো বহুত ধৰণৰ বহুত লেভেলৰ স্কেম আছে এমেজন ফ্লিপকাৰ্ট বিভিন্ন কোম্পানীত কিবা অৰ্ডাৰ কৰাৰ আগত সদায় এটা কথা ভাবি চাব ধৰক আপুনি যদি কিবা প্ৰিপেড অৰ্ডাৰ কৰিছে কেতিয়াও আপুনি কাকো OTP শ্বেয়াৰ নকৰিব কোনোবাই যদি ফোন কৰে ডেলিভাৰী বয়ত বাহিৰে একমাত্ৰ ডেলিভাৰী বয় আহি পিনে আপোনাক যেতিয়া পাৰ্চেল দিব তেতিয়াহে OTP শ্বেয়াৰ কৰিব এতিয়া ক'ৰবাত বাৰু এনেকৈ 200 টকাৰ স্কেম হৈ গ'ল সেইটো বাৰু বেলেগ কথা আৰু সেই স্কেমাৰে 200 টকাৰ স্কেম বেছি নকৰে অলপ ডাঙৰ এমাউণ্টবিলাকতে কৰে যদি সেই 200 টকাৰ জাগাত যদি 20-30 হাজাৰ টকাৰ স্কেম হৈ যায় আপুনি কিমান কষ্ট কৰি এটা মোবাইল ফোন অৰ্ডাৰ কৰিব প্ৰিপেড কৰি আপোনাৰ লগত যদি তেনেকুৱা হৈ যায় কি কৰিব যদি কেছ অন ডেলিভাৰী কৰে কিবা অৰ্ডাৰ কৰিলে ঘৰত মাল আহি পাব দিয়ক ডেলিভাৰী বয় লৈ আহিব আৰু পইচা দিব বাছ আৰু যদি প্ৰিপেড অৰ্ডাৰ কৰিছে যেতিয়ালৈকে ঘৰত আহি নাপায় ডেলিভাৰী বয় তেতিয়ালৈকে কাকো OTP দিব লগা নাই কাকো কৰিব লগা নাই বহুত সাৱধান থাকিব আজিকালি কিমান কি কল বৰ্তমানটো ফোন কৰিলে কৈ থাকে এইবিলাক চাইবাৰৰ কথা কিবা কিবি এইবিলাকৰ পৰা বহুত সাৱধান বহুত বেছি মানে স্কেম হৈ গৈ আছে ক'ত কেনেকৈ কি স্কেম হৈ যায় আপুনি গমেই নাপাব আৰু যিমানে এই বস্তুবিলাক ডিজিটেল হৈ গৈ আছে আৰু এনেকৈ মানুহৰ বিপদ বাঢ়ি গৈ থাকিব কেতিয়াও বিপদৰ অন্ত নপৰে বিপদ সদায় বাঢ়ি গৈ থাকিব কাৰণ আমি আপডেট হৈ গৈ আছোঁ যিমানে আপডেট হ'ব সিমানে মানে বিপদ বাঢ়ি গৈ থাকিব মানুহৰ তো এটা জাষ্ট সতৰ্কবাণী দিলোঁ মই আপোনালোকক স্কেমৰ পৰা সাৱধান থাকক কিবা এটা কৰাৰ আগত বহুতবাৰ ভাবি চিন্তি চাব